বাঢ়িছে সূৰ্যৰ তাপমাত্ৰা কি প্ৰভাৱ পৰিব পৃথিৱীত সূৰ্যৰ তাপমাত্ৰা কম কেনেদৰে কৰিব সূৰ্যৰ তাপমাত্ৰা পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীৰ ওপৰত পৰিছে বিগত সপ্তাহত অষ্ট্ৰেলিয়াৰ তিনিটাকৈ স্যাটেলাইটে সূৰ্যৰ পৰিৱৰ্তন লক্ষ্য কৰা কাম আৰম্ভ কৰিছে স্যাটেলাইটে দিয়া তথ্য অনুসৰি বৰ্তমান সূৰ্যৰ এক আগ্ৰহী মনোভাৱ দেখা পোৱা গৈছে আৰু এই সূৰ্যৰ বাঢ়ি অহা বিকিৰণৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীতে পৰিব যদিহে সূৰ্যৰ তাপমাত্ৰা কম কৰিবলৈ সক্ষম নহয় তেনেহলে অতি শীঘ্ৰেই পৃথিৱী ধ্বংসৰ দিশলৈ গতি কৰিব সূৰ্যৰ এই বাঢ়ি অহা তাপমাত্ৰাই কেৱল মাত্ৰ সৌৰমণ্ডলৰ তাপমাত্ৰাই যে বৃদ্ধি কৰিব তেনে নহয় আগন্তুক 10 বছৰত সূৰ্যৰ তাপমাত্ৰা আৰু অধিক বৃদ্ধি পাব যাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলৰ যেনেকৈ প্ৰভাৱিত হৈছে ঠিক তেনেকৈ মানৱ জাতিও ক্ষতিগ্ৰস্ত হ'ব নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ